এই বান্দৰবিলাকক কিয় এতিয়ালৈকে বন্দী কৰা হোৱা নাই? মন কৰিব ৰাইজ, শেহতীয়াভাৱে এছাম বান্দৰে বান্দৰামি কৰি কৰি অসমখন অস্থিৰ কৰি তুলিবলৈ চূড়ান্ত অপচেষ্টা অব্যাহত ৰাখিছে। এই বান্দৰবোৰে কাৰ খাদ্য খাই মাতাল হৈ এনেকে জঁপিয়াই আছে সৰ্বত্ৰে, সেয়া চিন্তাৰ বিষয়। সেয়া আমাৰ ডিকে ফেক্টৰ দাবী, এই বান্দৰসকলক ভৰাই থওক, তেতিয়াই অসমখন শান্তি হ'ব। হয়, আমি যাৰ কথা কৈছোঁ নিশ্চয় আপোনালোকে বুজিছে। একাংশ লোকে এতিয়া জাতীয় সংগঠনৰ নাম লৈ অসমখন অস্থিৰ কৰি তুলিছে। মন কৰক, কিমান সংগঠন জন্ম হৈছে আৰু প্ৰত্যেকেই নিজকে জাতীয় সংগঠন বুলি কয়, আৰু একাংশ নিউজ চেনেলৰ পৰ্টেলে সেইসকলক জাতীয় সংগঠনৰ নেতা বুলি পৰম উৎসাহেৰে বাইট সংগ্ৰহ কৰে আৰু টিভি বা আপোনাৰ পৰ্টেলৰ মোবাইলৰ বুমৰ সন্মুখত মহাবীৰ লাচিত বৰফুকনৰ দৰে আস্ফালন কৰি চেছ কৰি পেলাইছে। আপোনালোকে নিজেই চিন্তা কৰক আমি কাৰ কথা কৈছোঁ। আমি আজি ইয়াত কাৰো নাম নকওঁ। শেহতীয়া অসমৰ পৰিৱেশ পৰিস্থিতি যদি আপুনি মন কৰি আছে বা লক্ষ্য কৰি আছে, তেতিয়াহ'লে গম পাব অসমত কি হৈ আছে। এই তথাকথিত জাতীয় সংগঠনৰ নেতাসকলৰ কোনো মৌলিক বিষয় নাই। তেওঁলোকে এইটো সংগঠনে সেইটো সংগঠনক গালি পাৰিছে, সেইটো সংগঠনে এইটো সংগঠনৰ নেতাক খেদিছে, খেদা খেদি গালি গালাজ ফেচবুক লাইভ কৰি ইজনে সিজনক ধমকি, কোনোবা যদি বাঘ, কোনোবা সিংহ, কোনোবা বা জাতিটোৰে ৰক্ষক, মানে ৰক্ষকৰ উত্তাপত এতিয়া অস্থিৰ হৈ পৰিছে সমগ্ৰ অসম। সেইকাৰণে কৈছোঁ, আমাক এনেকুৱা ধৰণৰ অসমৰ ৰক্ষক নালাগে, এনেকুৱা বাঘো নালাগে, এনেকুৱা সিংহও নালাগে। গতিকে এই বাঘ সিংহ বুলি কৈ যি বান্দৰামি কৰিছে, এই বান্দৰবিলাকক এৰেষ্ট কৰক, চিম্পল কথা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, সেয়াহে আশ্চৰ্যকৰ বিষয়। সকলোতে ব্যৰ্থ হয়, হয়তো এওঁলোকক লৈয়ে এটা নতুন পৰিৱেশ ৰচনা কৰি ৰাজনৈতিক বাতাবৰণ এটাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। নহ'লেনো এওঁলোকে ইমান কৰাৰ পিছতো এওঁলোকৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰেনে? মন কৰক, কোনটো বিষয় মাতিছে? এওঁলোক যদি ইমানেই বাঘ সিংহ, এওঁলোক যদি ইমানেই খিলঞ্জীয়া ৰক্ষক, অসমৰ মাটি বেলেগে লৈ গ'ল, মাতবোল নাই, মূল্য বৃদ্ধি নকমিল, মাতবোল নাই, সাধাৰণ জনতাৰ ওপৰত দিনে দিনে বিভিন্ন ধৰণৰ কৰৰ বজা জাপি দি আছে, মাতবোল নাই, মাতিছে আকৌ তেওঁলোকে কেৱল জাতীয় দল সংগঠন বুলি কৈ ইন'ভা লৈ লৈ ইফাল সিফাল ঘূৰি ফুৰে কলা চশমা পিন্ধি। অভব্য অশ্লীল শব্দ কিছুমান কৈ পৰস্পৰক গালি দি এওঁলোকে জাতীয় দল সংগঠনক প্ৰতিনিধিত্ব কৰিব আহিছে। এনেকৈ TRPৰ পিয়াহত শুকাই মৰিব খোজা সংবাদ মাধ্যম সকলোকে সামৰি লোৱা নাই। যাকে তাকে জাতীয় বীৰ সজাই যাৰে তাৰে বাইট ল'বলৈ নাযাবা, যাৰে তাৰে মুখত অভব্য অশ্লীল শব্দ শুনি তেওঁলোকক উৎসাহিত কৰি তেওঁলোকৰ বাইট ল'বলৈ নাযাবা, তেওঁলোকক বীৰ নহজাবা। আৰু তোমালোকৰ দৰে একাংশ তৃতীয় শ্ৰেণীৰ সংবাদ মাধ্যমে তেওঁলোকক বীৰ সজোৱাৰ বাবে আজি এই পৰিৱেশৰ সৃষ্টি হৈছে আৰু তেওঁলোকে নিজকে সাংঘাতিক বীৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছে। গতিকে আমাৰ স্পষ্ট কথা, আমি যাক উদ্দেশ্য কৰি কৈছোঁ এই কথাবোৰ নিশ্চয় তেওঁলোকে বুজিছে আৰু তেওঁলোকে বুজিব পৰাকৈ দৰ্শকসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ এই বান্দৰবিলাকে বুজা উচিত, এই যে খেদাখিদি কৰে, এই যে গালি গালাজ কৰে, অসমৰ কোনো এটা বিষয়ত মাত নামাতি কেৱল নিজৰ মাজত যে হাই প্ৰেছাৰ কাজিয়া কৰি আছে, নিজৰ মাজতে যে হিংসা হিংসি কৰি আছে, তেওঁলোকক ক'ব যে তেনেকুৱা লোকৰ বান্দৰামি অসমৰ সচেতন লোকে সহ্য নকৰে। গতিকে তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অন্য ধান্দা নাই, টিভিৰ সন্মুখত বীৰদৰ্পে বচন মাতি নিজকে সিংহ বাঘ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ গৈ আস্ফালন কৰি তোমালোকে জাতিৰ ঠিকাদাৰ হ'বলৈ আহিছা। গতিকে জাতিয়ে তোমালোকক চিনিছে। কি কৰা সেই তোমালোকে? কেনেকৈ ইমান গাড়ী মটৰ চলাবলৈ পইচা পোৱা? ক'ত পোৱা? কি কৰা নিজাকে? এই কথাবোৰ কোৱা। নিজাকে যদি তোমালোকৰ কিবা উদ্যোগ আছে, নিজাকে যদি খেতি কৰা, সেইবোৰ মাজে মাজে দেখুৱাবাচোন যে নিজাকে আমি এইটো কৰি আছোঁ, সেইটো কৰি আছোঁ, নিজাকে মোৰ এই ব্যৱসায় আছে, নিজাকে মই এই খেতি কৰিছোঁ, নিজাকে মোৰ ফাৰ্ম আছে, নিজাকে মোৰ কোম্পানী আছে, নিজাকে মই এই কামটো কৰোঁ। কি কৰা দিনৰ দিনটো ইফাল সিফাল ঘূৰি ফুৰি? কেৱল ধান্দা ধান্দা ধান্দা, টিভিৰ সন্মুখত ধান্দা। আৰু সাংবাদিকসকল চালা তেওঁলোকক লগ পালেই দাদা কি ক'ব, অমুকে অমুক ক'লে আপুনি কি ক'ব, দাদা তমুকে তমুক ক'লে আপুনি কি ক'ব, এনেকৈ জাতি ৰক্ষা হ'ব?